আলুকেইটাও গুচাই পেলাই এনেকৈ লৈ লৈছোঁ আৰু ইয়াতে ভাতকেৰেলাখিনিও দি দিছোঁ। এইখিনি এতিয়া মই বইল কৰি লওঁ। লৈছোঁ বেচন, চাউলৰ গুড়ি, ইয়াতে দিছোঁ অলপমান হালধি গুড়ি, লাল মিৰ্চ পাউডাৰ, জিৰা গুড়ি, ধনিয়াৰ গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু খুব ভালকৈ মিহলাই লৈছোঁ। আৰু এতিয়া পানী দি পেলাই এটা সুন্দৰ বেটাৰ বনাই ল'ম। এতিয়া আমাৰ এই বেটাৰ ৰেডি হৈ গৈছে। ইফালে এতিয়া মোৰ ভাতকেৰেলাখিনি বইল কৰা হৈ গৈছে আৰু এতিয়া মই এখন প্লেটত উলিয়াই লৈছোঁ। এতিয়া মাজৰ অংশখিনি এনেকৈ উলিয়াই লৈছোঁ। এতিয়া উলিয়াই লোৱা এই সামগ্ৰীখিনি এটা মিক্সি জাৰত দি পেলাই পিচি লৈছোঁ আৰু এতিয়া এটা বাটিত উলিয়াই লৈছোঁ আৰু তাতে দিছোঁ বইল কৰি লৈছিলোঁ যে আলু, সেই আলু দিছোঁ আৰু দিছোঁ কাটি লোৱা পিঁয়াজ, কেঁচা জলকীয়া আৰু অলপমান আদা দিছোঁ আৰু দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু অলপমান জালুকৰ গুড়িও দিছোঁ দেই। আৰু এইখিনি এতিয়া খুব ভালকৈ এনেকৈ পিটিকি লৈছোঁ। এইখিনি পুৰৰ কাৰণে ৰেডি হৈ গৈছে। এতিয়া ভিতৰ অংশ এৰুৱাই থোৱা ভাতকেৰেলাখিনিত এনেকৈ এইখিনি পুৰখিনি ভৰাই দিছোঁ। কেৰাহী পাতি লৈছোঁ আৰু তাতে দিছোঁ তেল আৰু এতিয়া বনাই থোৱা বেটাৰটোত এনেকৈ লেটিয়াই লেটিয়াই এটা এটাকৈ ভাজি গৈছোঁ। এয়া আমাৰ গোটেইখিনি বৰ বনাই হৈ গৈছে।